নমস্কাৰ টিউটৰিয়েল ইন এছামিছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ সংখ্যা প্ৰণালী পাঠটিৰ অনুশীলনী 1.1ত যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা আমি উত্তৰসমূহ আমি আলোচনা কৰিম। এতিয়া এই ভিডিঅ'টোলৈ যোৱাৰ আগতে মই এটা কথা কওঁ যে এই ভিডিঅ'টোত যিখিনি পৰিমেয় সংখ্যা বা আন কিছুমান কথা আছে সেই কথাখিনি আমি ইতিমধ্যে আন এটা ভিডিঅ'ত সংখ্যা প্ৰণালীৰ পাৰ্ট 1 হিচাপে অলৰেডি আপলোড কৰিছোঁ। এই ভিডিঅ'টো এবাৰ যদি চাই লোৱা হয় তেতিয়াহ'লে এই অনুশীলনটো বুজিবলৈ নিশ্চয় সহজ হ'ব। গতিকে এই ভিডিঅ'টো চাই লোৱাৰ আগত সেই ভিডিঅ'টো এবাৰ চাই লোৱা। প্ৰথম আমাৰ অনুশীলনী 1.1ত যিটো অংক আছে সেই প্ৰথম অংকটো হৈছে যে শূন্যটো এটা পৰিমেয় সংখ্যা হয় নে নহয় সুধিছে। এই পৰিমেয় সংখ্যা কি আগতে আমি অলৰেডি আলোচনা কৰিছোঁ প্ৰথম ভিডিঅ'টোত, তাত চাই ল'বা। এতিয়া সুধিছে যে শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে। ইয়াক p/q আৰ্হিত ইয়াত pq ইয়াত যে কৈছে p/q p আৰু q কি সংখ্যা বুলি কৈছে অখণ্ড সংখ্যা আৰু কি হ'ব লাগিব q not equal to 0 মানে q মানটো শূন্য হ'ব নোৱাৰিব। এইটো p/q আকাৰত প্ৰকাশ কৰিব q আকাৰত প্ৰকাশ কৰিব পাৰিনে সুধিছে। এতিয়া আমাৰ যদি চাওঁ শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয়, আমি প্ৰথম জানিব লাগিব পৰিমেয় সংখ্যাবোৰনো কোনবোৰ। মই এবাৰ তথাপিতো কৰিছোঁ আগত যদি আলোচনা কৰিছোঁ। পৰিমেয় সংখ্যাবোৰ এইবোৰক কোৱা হয় যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। কি আকাৰত প্ৰকাশ কৰিব পাৰোঁ? p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব। অখণ্ড সংখ্যা কি পৰিমেয় সংখ্যা কি আগৰ ভিডিঅ'টোত আলোচনা কৰা আছে বুলি মই কৈছোঁ যে আগৰ ভিডিঅ'টো এবাৰ চাই ল'ব লাগে, তেতিয়া বুজিবলৈ সহজ হ'ব। ইয়াত মই বাৰে বাৰে আকৌ ৰিপিট কৰি থাকিলে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব। গতিকে মই জাষ্ট পৰিমেয় সংখ্যানো কি সেইটোকে কৈ গৈছোঁ যে পৰিমেয় সংখ্যা কোনবোৰ যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত p আৰু q কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব। আৰু এই q যিটো আছে এই q মানটো কি হ'ব নোৱাৰিব শূন্য হ'ব নোৱাৰিব। গতিকে মই এটা উদাহৰণ হিচাপে যদি চাওঁ 1/2টো হৈছে কি এটা পৰিমেয় সংখ্যা, কাৰণ ইয়াত 1 আৰু 2টো হৈছে অখণ্ড সংখ্যা, ই p/q আকাৰত আছে আৰু q মানটো ইয়াত 0 নহয়, গতিকে ই এটা পৰিমেয় সংখ্যা। 1/2 এটা পৰিমেয় সংখ্যা। ঠিক একেদৰে আমাক সুধিছে যে 0টো এটা পৰিমেয় সংখ্যা হয়নে নহয়। এতিয়া 0টো পৰিমেয় সংখ্যা হয়নে নহয় আমি চাবলৈ প্ৰথম চাব লাগিব যে 0ক p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ নাই। এতিয়া 0 বুলি কোৱাৰ লগে লগে কি হয়, 0 বুলি কোৱাৰ লগে লগে আমি কি কওঁ 0টোক এতিয়া আমি যদি চাওঁ 1টো কি বুলি ক'ব পাৰোঁ যে 1 মানে হৈছে কিমান 1/1 বুলি ক'ব পাৰোঁ, মানে 1/1। গতিকে ঠিক একেদৰে আমি 0টোক কি বুলি ক'ব পাৰোঁ 0/1 বুলি প্ৰকাশ কৰিব পাৰোঁ, কাৰণ 0টোক যদি মই 1 ডিভাইড কৰোঁ তেতিয়া কি পাম 0 পাম। অৰ্থাৎ আমাৰ কি হৈছে যে 0টোক আমি কি হিচাপে লিখিব পাৰোঁ 0/1 হিচাপে লিখিব পাৰোঁ, বা 0/2 হিচাপেও লিখিব পাৰোঁ। 0/2 হিচাপে কি লিখিব পাৰোঁ, কাৰণ 0/2 হিচাপে লিখিলে কি হ'ব 0টোক যদি মই 0/2 তেনেকৈ যদি লিখোঁ কি 2য়ে 0 হৰণ কৰিলে আকৌ 0 পাম। গতিকে আমি কি হৈছে যে 0টোক 0/1 0/2 এইবোৰ আহি প্ৰকাশ কৰিব পাৰোঁ, য'ত এই যে 0/1 ধৰোঁ বা 0/2 ধৰোঁ, ইয়াত কি হৈছে ইয়াৰ ওপৰৰ যিটো 0 আৰু তলৰ যিটো 1 বা ওপৰৰ যিটো 0 তলৰ যিটো 2 এইবোৰ হৈছে কি একোটা অখণ্ড সংখ্যা। আৰু তলত q মানটো কি হৈছে 0টো নহয়, ইয়াত আছে 1, ইয়াত q মান কিমান আছে 2, গতিকে q মান 0 হোৱা নাই। গতিকে আমি ক'ব পাৰিম যে শূন্যটো এটা পৰিমেয় সংখ্যা হয়। আমি কি ক'ব শূন্যটো এটা কি সংখ্যা হয় পৰিমেয় সংখ্যা কি বুলি ক'ম হয় বুলি ক'ম। শূন্যটো এটা পৰিমেয় সংখ্যা হয়। কিহৰ কাৰণে হয় যে শূন্যটো পৰিমেয় সংখ্যা এইটো কাৰণে হয় যে শূন্যটোক আমি কি হিচাপে শূন্য মানে 0/1 বা 0/2 এনেদৰে প্ৰকাশ কৰিব পাৰোঁ, য'ত 0/1টো কি আকাৰত আছে p/q আৰ্হিত আছে, আৰু p আৰু q p মানে ইয়াত কোনে বুজাইছে 0য়ে বুজাইছে, বা ইয়াত qটো কোনে বুজাইছে 1য়ে বুজাইছে, ইয়াত 0টো কিহে বুজাইছে p কোনে বুজাইছে 0টো জৰিয়তে মই 0টো p বুলি কৈছোঁ আৰু 2টো কি q বুজাইছে। গতিকে ইয়াত p/q আৰ্হিত আছে আৰু p আৰু q দুয়োটা কি হৈছে অখণ্ড সংখ্যা, য'ত q মানটো কিমান নহয় শূন্য নহয়। ইয়াত q মান কিমান আছে 1 আছে, ইয়াত q মান কি আছে 2 আছে। সেইকাৰণে কোৱা হয় যে শূন্যটো এটা পৰিমেয় সংখ্যা হয়। আমি উত্তৰটো লিখিলে এনেকৈ লিখিব লাগিব যে শূন্যটো এটা পৰিমেয় সংখ্যা হয়, কাৰণ কি যে আমি শূন্যটোক 0/1 বা 0/2 বা 0/3 এইবোৰ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত 0টোৱে কি বুজাইছে pক বুজাইছে, আৰু 1 যদি লিখোঁ 1য়ে বা 2 যদি লিখোঁ 2য়ে, এইবোৰ কাক বুজাব qক বুজাব। গতিকে সি কি হৈছে p/q আৰ্হিত হৈছে, আৰু
পি আৰু কিউ কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব গতিকে পি আৰু কিউ অখণ্ড সংখ্যা হয় কাৰণ মই ইয়াত 0/1 লিখিলে 0টো অখণ্ড সংখ্যা 1টো অখণ্ড সংখ্যা আৰু কিউ মানটো যিহেতু 0 হ'ব নালাগিব ইয়াত কিউটোতো 0 হোৱা নাই গতিকে এই তিনিটা চৰ্ত মানিছে যে p/0টো p/q আকাৰটো প্ৰকাশ কৰিব পাৰি পি আৰু কিউ অখণ্ড সংখ্যাও হয় মানে 0 যিটো লিখোঁ সেইটো অখণ্ড সংখ্যাও হয় আৰু কিউ মানটো কিমান নহয় 0 নহয় গতিকে তিনিটা চৰ্ত যিহেতু মানিছে ই এটা পৰিমেয় সংখ্যা হয় এই দুটোৰ 0 এটা পৰিমেয় সংখ্যা হয় কাৰণ ইয়াক আমি 0/1 বা 0/2 আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ য'ত 0/1 0/2 হৈছে p/q আৰ্হি সেইটো হৈছে এনচাৰটো এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ 2 নম্বৰ প্ৰশ্নটোত আছে কি 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা এতিয়া 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা যেতিয়া উলিয়াবলৈ যাম আমি প্ৰথম চাব লাগিব যিটো 3 আৰু 4 দিছে আমাক যিটো সংখ্যা দিছে 3 আৰু 4টো পৰিমেয় আকাৰত নাই 3 আৰু 4টো পৰিমেয় আকাৰত নাই এটা স্বাভাৱিক সংখ্যা হিচাপে বা পূৰ্ণ সংখ্যা হিচাপে আছে বা অখণ্ড সংখ্যা হিচাপে ক'ব পাৰোঁ এতিয়া 3 আৰু 4নো পৰিমেয় সংখ্যা হিচাপে কেনেকৈ প্ৰকাশ কৰিম গতিকে প্ৰথম আছে 3 গতিকে মই 3টো লিখিব পাৰোঁ কি বুলি 3/1 বুলি লিখিব পাৰোঁ কাৰণ 3 তলত 1 আছে মানে কি 1টোৱে 3টো হৰণ কৰিলে কিমান হ'ব 3 হ'ব গতিকে মই 3টোক 3/1 হিচাপে প্ৰকাশ কৰিব পাৰোঁ ইয়াত এই 3/1টো যিহেতু পৰিমেয় আকাৰত হৈ গ'ল এতিয়া p/q আকাৰত হৈ গ'ল য'ত 3 আৰু 1টো অখণ্ড সংখ্যা আৰু তলৰ কিউটো কি কিউ মানে তলৰ হৰটো 0 নহয় গতিকে 3/1টো পৰিমেয় সংখ্যা গতিকে 3/1টো পৰিমেয় সংখ্যা মানে কি 3টো পৰিমেয় সংখ্যা আমি সমান চিহ্ন যে লিখিছিলোঁ 3টো এটা কি পৰিমেয় সংখ্যা গতিকে আমি 3টোক পৰিমেয় আকাৰ নিলে হ'ব 3/1 গতিকে ইয়াত যিটো 3/1 আহিলে গতিকে মই এইটোতো এতিয়া পৰিমেয় আকাৰ লাগি গ'ল 3টো ঠিক একেদৰে 4টোকো মই পৰিমেয় আকাৰ নিম এইটো মই লিখিলোঁ 4টোক পৰিমেয় আকাৰ নিম ওপৰ ল'লোঁ কিমান 4 আৰু তলৰ ল'লোঁ কিমান 1 4টোক আমি 4/1 হিচাপে লিখিব পাৰোঁ গতিকে 4/1 হিচাপে লিখিব পাৰোঁ মানে 4টো হৈছে পৰিমেয় সংখ্যা গতিকে 3টো পৰিমেয় সংখ্যা নহয় পৰিমেয় সংখ্যা হয় কিন্তু এনেকৈ থাকিলে নহয় কেতিয়া হ'ব যদিহে আমি তাক 3/1 আকাৰত যেতিয়া প্ৰকাশ কৰিব পাৰোঁ এতিয়া আমাৰ ইয়াৰ মাজত কি হৈছে পৰিমেয় সংখ্যা হৈছে এতিয়া 3/1 আৰু 4/1ৰ মাজতো আমি পৰিমেয় সংখ্যা এনেকৈ উলিয়াব নোৱাৰোঁ সেইকাৰণে কি কৰিব লাগিব যিমানটা পৰিমেয় সংখ্যা সুধিছে আমাক কেইটা লাগে 6টা লাগে গতিকে 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ মই কি কৰিম ইয়াত যে 1টো আছে সেই 1টোৰ লগত মই ইয়াত যে 6টা কৈছে 6 এটা যোগ কৰি দিম ইয়াত যে 6 এটা আছে ইয়াত যে 6 আছে 6 এটা কি কৰিম এই 1টোৰ লগত যোগ কৰি দিম মানে কিমান হ'ব ইয়াত কৈছে 6টা পৰিমেয় সংখ্যা লাগে গতিকে ইয়াত মই 6 এটা যোগ কৰি দিম এনেকুৱা কথা নাই যে 1টোৰ লগত 6 যোগ কৰিব লাগিব 5ও যোগ কৰিব পাৰোঁ 4ও যোগ কৰিব পাৰোঁ 7ও যোগ কৰিব পাৰোঁ যিকোনো সংখ্যা যোগ কৰিব পাৰোঁ খালি এটা কথা আছে যে আমি যদি 2 যোগ কৰোঁ বাই চান্স তেতিয়া আমি 6টা পৰিমেয় সংখ্যা নাপাবও পাৰোঁ গতিকে মই 6টা বিচাৰিলে মই যদি 6 এটা ইয়াত যোগ কৰি পেলাই যদি হৰটো লওঁ তেতিয়া মোৰ কাৰণে সুবিধা হ'ব যে মই একেবাৰতে উলিয়াব পাৰিম সংখ্যাকেইটা মই দেখাইছোঁ এইটো লাষ্টত কেনেকৈ হয় 1 আছে 1ৰ লগত যদি 6 এটা যোগ কৰোঁ তেতিয়া কিমান হ'ব 1ৰ লগত 6 এটা যোগ কৰিলে 7 হ'ব 1ৰ লগত 6 এটা যোগ কৰিলে কিমান হ'ব 7 মানে কি মই এনেকৈ ক'ব পাৰোঁ এইটো যে ইয়াত যে আছিলে 1টো মই এবাৰ লিখি লৈছোঁ এইটো 1 আছে 1টো লিখি লৈছোঁ ওপৰত 3টো আছে 3টো লিখি লৈছোঁ ঠিক আছে 3/1টোকে আকৌ এবাৰ লিখিলোঁ 3/1 মাজত কি চিনিম পূৰণ চিনিম ইয়াতো কি চিনিম পূৰণ চিনিম এতিয়া কি পূৰণ কৰিম ইয়াত যে 6 আছে এই 6 থকাৰ কাৰণে মই তাৰ লগত 1 এটা যোগ কৰি বেছিকৈ কিমান 7 ইয়াত 6 গৈছে মই ইয়াত 7 1 এটা বেছিকৈ যোগ কৰিম মানে 6কে 7 এই 7 আনিলোঁ আৰু এই 7টোৱে 1 লগত পূৰণ কৰিব গ'লে ইয়াত যিটো 7 এটা পূৰণ কৰিছোঁ মই ওপৰতো কি কৰিব লাগিব 7 এটা পূৰণ কৰিব লাগিব তেতিয়াহে দুইটা সমান হৈ থাকিব ইয়াত 3/1 আছিলে গতিকে ইয়াত 7 কেঞ্চেল কৰিলে আকৌ 3/1 থাকিব ইয়াত যদি মই এতিয়া পূৰণ কৰিলোঁ কিমান হ'ব ওপৰত হ'ব 3 7 গুণ 21 3 7 পূৰণ কৰি কিমান পাম 21 পাম আৰু এতিয়া পূৰণ কৰিলে 1 7 গুণ 7 গতিকে এইটো হৈ গ'ল 21/7 21/7 মানে কি 7 যদি মই যদি এইটো 7টো যদি 21টো হৰণ কৰোঁ 7 21 কিবা যাব 3 বাৰ সেই 3টোৱে হৈছে এই 3টো দুইটা সমতুল হৈ আছে মানে দুইটা সমতুল ভগ্নাংশ গতিকে আমি যদি ক'ব 3/1 আৰু 21/7টো সমতুল ভগ্নাংশ ইয়াত 7লৈ ইয়াত একো নাই মানে কি আছে 1 এটা আছে গতিকে 3/1 গতিকে 21/7টো যদি মই সৰল কৰোঁ সৰু লঘিষ্ঠ আকাৰ লওঁ তেতিয়া 3/1 পাম গতিকে 3/1 আৰু 21/7টো হৈছে ইয়াত আনটোৰ সমতুল ভগ্নাংশ ঠিক আছে এতিয়া আমি যে ইয়াত এইটো যিটো 3 পালোঁ এইটো আমাক নালাগে প্ৰথম আমি যিটো ভগ্নাংশ পাইছিলোঁ মানে পৰিমেয় আকাৰ পাইছিলোঁ পৰিমেয় আকাৰটো আমাক লাগে 21/7 এতিয়া ঠিক একেদৰে মই 4/1টোকো পৰিমেয় আকাৰ লৈ যাম এতিয়া এইখিনি মন কৰিব লাগিব যে ইয়াতৰ হৰবোৰ একে হ'ব লাগিব ইয়াত 1 আছে ইয়াত যিহেতু আমি 7 ল'লোগৈ ইয়াত মই কি পাব লাগিব 7 পাব লাগিব গতিকে ইয়াত 1 আছে 1টো লিখিলোঁ 4 আছে 4 লিখিলোঁ আৰু ইয়াত যিহেতু মোৰ হৰ 7 আছে মই ইয়াতো হৰ কি কৰিব লাগিব 7 কৰিব লাগিব 1ৰ লগত তেতিয়া কি পূৰণ কৰিব লাগিব 7 আৰু ইয়াত 7 পূৰণ কৰিলে তলত পূৰণ কৰাৰ লগে লগে 7টো ওপৰতো পূৰণ কৰিব লাগিব তেতিয়া দুটা সমান হৈ থাকিব এতিয়া ওপৰত 4 7 গুণ 28 আৰু তলত কি হ'ব 1 7 গুণ
7 গতিকে মই 4টো কি হিচাপে প্ৰকাশ কৰিব পাৰোঁ 28/7 কাৰণ 7 28 হৰণ কৰিলে 4 পাওঁ আৰু 3টোক প্ৰকাশ কৰিব পাৰোঁ 21/7 7 21 হৰণ কৰিলে 3 পাওঁ এইটোৱে এতিয়া আমি 3টোক পৰিমেয় আকাৰলৈ নিলে হ'ল 21/7 আৰু 4টোক পৰিমেয় সংখ্যা হিচাপে 28/7 হিচাপে ল'লোঁ এতিয়া আমি 3 আৰু 4ৰ মাজত যদি আমাক যে কৈছিলে 6টা পৰিমেয় সংখ্যা এতেকে 3 আৰু কিমানৰ মাজত 4 3 আৰু 4ৰ কি লাগে মাজৰ কি বিচাৰিছিলে পৰিমেয় গতিকে পৰিমেয় মই প বুলি লিখিছোঁ পৰিমেয় সংখ্যা হ'ব কি ইয়াত যে আছে এই 21/7 আৰু 28/7 এই দুটাৰ মাজৰ পৰা ল'ম কাৰণ 4 মানে 28/7 আৰু 3 মানে 21/7 কাৰণটো কি কৈছে যে 7 21 হৰণ কৰিলে 3 পাওঁ 7 28 হৰণ কৰিলে 4 পাওঁ সেইটোৱে কথা এতিয়া আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি যেতিয়া সংখ্যাকেইটা ল'ম তেতিয়া এই যে 28/7 আৰু 21/7 ইয়াত আছে 7 ইয়াত আছে 7 গতিকে এই তলৰ 7টো মই ইয়াত 7 হিচাপে ল'ম আৰু ইয়াত যে আছে 21 আৰু ইয়াত যে আছে 28 এই 21 আৰু 28ৰ ভিতৰত কি সংখ্যা পাম মই সেইকেইটা চাম 21 ৰ ওপৰ লবটোত ওপৰত 21 আছে ইয়াত 28 আছে 21 আৰু 28ৰ ভিতৰত কি পাম 22 পাম 23 পাম তাৰপিছত 24 পাম তাৰপিছত কি পাম 25 পাম 26 পাম আৰু এটা পাম 27 পাম এইটা 21 23 24 25 26 22 23 24 25 26 27 এইটা হৈছে 21 আৰু 28ৰ ভিতৰত থকা সংখ্যা গতিকে এই সংখ্যাকেইটাকে ইয়াত লিখি দিম 22/7 কমা আৰু এইটো 23 আছে গতিকে 23/ এই যে 7 আছে 7 দুইটা 7 7 আছে 7 আহিব এইটো কি পাইছিল 24 গতিকে ইয়াত লিখিম 24/7 কমা 25 আছে গতিকে 25/7 তলৰ 7 টো 7 বাই থাকিব হৰটো একেই থাকিব আৰু যিটো 26 আছে 26/7 আৰু এই যিটো 27 আছে এই 27/ কিমান 7 এই 6টা হৈছে 1 2 3 4 5 6টা এই 6টা হৈছে 3 আৰু 4ৰ ভিতৰত থকা পৰিমেয় সংখ্যা এনেকৈ উলিয়াব লাগিব এতিয়া ইয়াৰ এনেকৈ আমি যদি এইটো যেনিবা 7 পূৰণ কৰাৰ কাৰণে এইকেইটা হ'ল ইয়াত যদি মই বাই চান্স কি হয় মই ধৰিলোঁ ইয়াত 7 পূৰণ কৰি বেলেগ এটা সংখ্যা যেনিবা পূৰণ কৰিলোঁ কিমান পূৰণ কৰিলোঁ এইকেইটা যেনিবা 7 পূৰণ নাই কৰা মই ধৰিলোঁ বেলেগ সংখ্যা পূৰণ কৰিছোঁ তেতিয়া কি পাম তেতিয়া বেলেগ সংখ্যা পাম এতিয়া এইকেইটা শুদ্ধ এইটা আছে পৰিমেয় সংখ্যা 3 আৰু 4 মাজত থকা পৰিমেয় সংখ্যা এইকেইটা বাদ দিও আৰু আমি বহুত পৰিমেয় সংখ্যা পাওঁ কাৰণ আমি জানো যে দুটা সংখ্যাৰ মাজত বহুত অসীম সংখ্যক পৰিমেয় সংখ্যা পোৱা যায় কেনেকৈ পোৱা যায় মই এবাৰ দেখাই দিছোঁ যে এইটো মই যেনিবা 7 ধৰোঁতে সেইটো ওলাইছিলে এই যে মই 7 নধৰি যদি বেলেগ এটা সংখ্যা ধৰি লওঁ মই ধৰি লওঁ 8 ধৰি লওঁ বা 6 ধৰি লৈছোঁ মই ধৰি লৈছোঁ কিমান ধৰিলোঁ 6 ধৰি ল'ম ঠিক আছে এতিয়া য'ত 7 পূৰণ কৰিছিলোঁ এতিয়া মই আঁতৰাই দিলোঁ এতিয়া কি হ'ল ইয়াত যদি 3/1 আছিলে 3/1 টো ইয়াতো 3/1 লিখিলোঁ 4/1 আছিলে 4/1 লিখিলোঁ এবাৰ মই ধৰিলোঁ 5 পূৰণ কৰিছোঁ 5 ধৰিলোঁ 5 পূৰণ কৰিছোঁ ইয়াতো 5 পূৰণ কৰিলোঁ ইয়াতো 5 পূৰণ কৰিলোঁ তলৰ পৰা দুটা সমান হ'ব লাগিব এতিয়া কিমান হ'ব 1 5 গুণ 5 আৰু ওপৰত হ'ল 4 5 গুণ 20 4 5 গুণ 20 তলৰ 1 5 আৰু ইয়াত যিটো 5 আছে হৰটো মই ইয়াতো 5 হ'ব লাগিব ইয়াত 5 হ'ব লাগিব ইয়াতো 5 পূৰণ কৰিব লাগিব আৰু ইয়াত 5 পূৰণ কৰিলে আকৌ ওপৰতো 5 পূৰণ কৰিব লাগিব এতিয়া ওপৰত কিমান হ'ব 3 5 গুণ 15 আৰু তলত হ'ল 1 5 গুণ 5 এটি কি আছে 3 আৰু 5/15 সমান কিলে কাৰণ 5 এই 5টো যে আছে 5টোৱে কি 15টোক যদি মই হৰণ কৰোঁ 5 15 কেইবাৰ যায় 3 বাৰ এইটো 3 আৰু এই 5 যদি 20টোক যদি হৰণ কৰোঁ কেইবাৰ যাব 4 বাৰ এই 4 গতিকে এই 4 আৰু কি 4টো আৰু 20/5টো দুইটা কি হৈছে সমান হৈ আছে গতিকে আমি দুইটা সমান কৰি ৰাখিব লাগিব এতিয়া আমাৰ যদি ইহঁতৰ মাজত যদি পৰিমেয় সংখ্যা উলিয়াওঁ তেতিয়া কি হ'ব যে এবাৰ মই কি লৈছোঁ 15/5 আৰু কাৰ মাজত ল'ম 20/5 এই দুটা মানে কি 3/4 গতিকে 3/4 মাজত এতিয়া আন পৰিমেয় সংখ্যা দিলোঁ তেতিয়া কি পাম ইয়াত 5 আছে ইয়াত 5 আছে গতিকে মই তলত 5টো লিখি ল'লোঁ ঠিক আছে তাৰপিছত এই ওপৰত যে আছে 15 লবটো ইয়াত আছে 15 ইয়াত লবটো কিমান আছে 20 এই দুটাৰ ভিতৰত সংখ্যা লিখিম 15 আৰু 20ৰ ভিতৰত কি পাম 16 পাম 17 পাম 18 পাম আৰু কি পাম 19 পাম আৰু পাম জানো নাপাওঁ কাৰণ ইয়াত আছে 15 ইয়াত আছে 20 গতিকে 15 আৰু 20ৰ ভিতৰত 16 17 18 19 এইকেইটা পাম এতিয়া এই সংখ্যাটাকে এবাৰ লিখিম ইয়াত যে 16টো আছে ইয়াত এবাৰ লিখিলোঁ 16 বাই এই যে 5 আছে দুইটা এই 5টো হ'লে এইটো তাৰপৰা 17 আছে ইয়াত মই লিখিম 17 তলত আছে 5টো 5 বাই থাকিব কৈছে হৰ চেঞ্জ নহয় আৰু ওপৰত যিটো 18 আছে 18টো 18 বাই থাকিব তলৰ 5টো 5 আৰু ইয়াত যিটো 19 আছে
এই 19টো মই ইয়াত লিখিম 19/5 গতিকে ইয়াৰ মাজত কেইটা পালোঁ 4টা পালোঁ এইকেইটাও কিন্তু কাৰ 3 আৰু 4 ৰ মাজত ভিতৰত থকা পৰিমেয় সংখ্যাই হয় গতিকে আমি এনে 7 ধৰটো কেইটামান পৰিমেয় সংখ্যা পালোঁ ইয়াত 5 ধৰটো কেইটামান পৰিমেয় সংখ্যা পালোঁ এনেকৈ বহুত আকৌ 4 ধৰিলে বেলেগে পাম 6 ধৰিলে বেলেগে পাম গতিকে তেনেকৈ আমি অসংখ্য পৰিমেয় সংখ্যা পাওঁ সেইকাৰণে কোৱা হয় যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা পোৱা যায় এতিয়া আমি অথনি যে মই যে কৈছিলোঁ 6 লগত 1 এটা যোগ কৰি পেলাই 7 পূৰণ কৰিছোঁ তাৰ কাৰণটো কি আছিলে ইয়াত চোৱা ইয়াত যে 5 পূৰণ কৰিছোঁ 5 পূৰণ কৰি কেইটা পাইছোঁ মাত্ৰ 4টা পৰিমেয় সংখ্যা পাইছোঁ 5 পূৰণ কৰি কেইটা পাইছোঁ 4টা পৰিমেয় সংখ্যা আমাক যিটো 6টা বিচাৰিছিলে মই আকৌ কৰিব লগা হ'লহেঁতেন এবাৰ 6 দি আকৌ 7 দি সেইকাৰণে একেবাৰতে ইয়াত যিটো 6 গৈছিলে 6 লগত 1 এটা যোগ কৰি পেলাই পূৰণ কৰিছোঁ মই একেবাৰতে 6টা সংখ্যা পাইছোঁ সেইটো মূল কথা নেক্সট আহিলে এতিয়া আমাক 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লৈছে ইয়াৰ আগৰ অংকত এটা কথা কৈ থৈছোঁ যে ইয়াত 5 ধৰা এনচাৰটো নহয় কোনটো হ'ব আগত 7 ধৰি পেলাই যিটো কৈছিলোঁ সেইটো হ'ব কাৰণ ইয়াত এইটো এনচাৰটো হয় শুদ্ধ উত্তৰ মানে এইটা 3 আৰু 4 মাজত থকা পৰিমেয় সংখ্যা হয় কিন্তু ইয়াত 6টা নাই পোৱা কেইটা পালোঁ 4টাহে পালোঁ আমাক 6টা উলিয়াবলৈ কৈছিলে গতিকে আগত 7 লৈ পেলাই যিটো কৈছিলোঁ সেইটোহে এনচাৰটো হ'ব 6টা সংখ্যা থকাটো এতিয়া পিছলৈ গৈছোঁ ইয়াত আমাক কৈছে কি 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা 3/5 আৰু 4/5 ৰ মাজত থকা পৰিমেয় সংখ্যা উলিয়াবলৈ আমি কেনেকৈ উলিয়াম প্ৰথম যিটা সংখ্যা দিয়া আছে মই লিখি লৈছোঁ এবাৰ আছে 3/5 এবাৰ আছে 3/5 আৰু আনটো আছে কিমান 4/5 ঠিক আছে এতিয়া মই কৈছোঁ যে ইহঁতক কি কৰিব লাগিব 3/5 আৰু 4/5 ৰ মাজতো পৰিমেয় সংখ্যা নাপাওঁ কেলৈ নাপাওঁ কাৰণ পৰিমেয় সংখ্যা পাম এনেকৈ 3/5 আৰু 4/5 হিচাপে থাকিলে নাপাওঁ কাৰণ 3/5 ৰ তলৰ হৰত কি আছে 5 আৰু কিন্তু 3 আৰু 4 ৰ ভিতৰত সংখ্যা পাওঁ জানো পাম দশমিক সংখ্যা পাম 3.1 3.2 কিন্তু দশমিক সংখ্যা ইয়াত নাহে গতিকে দশমিক সংখ্যা যেহেতু নাহিব গতিকে মই কি কৰিব লাগিব এই যেটা ভগ্নাংশ আমি লৈছোঁ ভগ্নাংশ দুটাক আমাৰ প্ৰথম কাম হ'ব সমতুল কৰি ল'ব সমতুল ভগ্নাংশ লৈ ল'ব লাগিব সমতুল ভগ্নাংশ কেনেকৈ ল'ম ইয়াত তলত কি আছে 5 মই 5 ধৰি ল'লোঁ ওপৰত 3 আছে মই 3 এটা পূৰণ কৰি ল'লোঁ যেটা মানে পূৰণ কৰা নাই 3টো লৈ ল'লোঁ যেনেকৈ আছে 3/5 আছে 3/5 ল'লোঁ ইয়াত কি আছে 4/5 আছে 4/5 ল'লোঁ ঠিক আছে যেনেকৈ আছে তেনেকৈ লৈছোঁ ইয়াত পূৰণ চিন দিম ইয়াত পূৰণ চিন দিম ইয়াত পূৰণ চিন দিম ইয়াত পূৰণ চিন দিম এইখিনিলে বুজিব লাগিব প্ৰব্লেম নাই 3/5 আছিলে 3/5 4/5 আছিলে 4/5 দুইফালে পূৰণ চিন দিছোঁ নেক্সট এতিয়া আমাক কেনেকৈ উলিয়াব লাগে আমাক 5টা পৰিমেয় সংখ্যা কৈছে মই সেইটো কৈছোঁ যে আমাৰ যাতে খেলিমেলি নহয় বা পৰিমেয় সংখ্যা কমকৈ নোলায় তাৰ প্ৰতি আমি বেছি অসুবিধা নপৰাতকৈ কিবা খেলিমেলি হোৱাতকৈ গতিকে ইয়াৰ লগত 1 এটা যোগ কৰি পেলাই পৰিমেয় সংখ্যা এটা ল'লে আমাৰ সুবিধা হ'ব গতিকে ইয়াত 5টা পৰিমেয় সংখ্যা বিচাৰিছে গতিকে মই ইয়াত কি পূৰণ কৰিম এটা বহাই 5 6 গতিকে মই ইয়াত 6 লৈ ল'ম বুজি পাইছেনে কৈছোঁ যে 5টা পৰিমেয় সংখ্যা লৈছে যিমানটা উলিয়াব লাগে তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ল'ব পাৰা 5 কৈছে 5 বুলি ক'লে মই তাৰ লগত 1 এটা যোগ কৰিম 5 6 গতিকে এই 5 লগত মই 6 এটা পূৰণ কৰিম ইয়াত 6 পূৰণ কৰিলে মই ওপৰতো 6 এটা পূৰণ কৰিব লাগিব কাৰণটো কি যে দুইটা সমান হৈ থাকিব লাগিব ইয়াত যেনেকৈ পূৰণ চিনটো ক'ৰবাত পৰি গ'লগৈ ইয়াত আছিলে পূৰণ চিনকেইটা এতিয়া ইয়াত যেনেকৈ কৈছোঁ ইয়াত 6টো পূৰণ কৰিলে ওপৰতো 6টো পূৰণ কৰিলোঁ কাৰণটো কি যে 3/5টো যে আছিলে দুইটা সমান হৈ থাকিবলৈ মই এই 6 ইয়াত 6 লিখে এইটো 6 হ'ব তেতিয়াহে 6 6 কেঞ্চেল কৰি পেলাই কি হ'ব আকৌ 3/5টো মিলি থাকিব এতিয়া ওপৰত কিমান হ'ব 3 6 গুণ 18 আৰু তলত হ'ব কিমান 5 6 গুণ 30 5 6 গুণ 30 এতিয়া এটা সমতুল ভগ্নাংশ হয় নাই এতিয়া কি আছে 3/5 আৰু ইয়াত আছে 18/30 দুইটা সমতুল্য ভগ্নাংশ হয় নাই কেনেকৈ হয় নাই আমি চাম যে প্ৰথম চাম 30 আৰু 18 সংখ্যাৰ মাজত চাম 30ক মই কিহে কাটিব পাৰোঁ 6 কাটিব পাৰোঁ 6 3 গুণ 18 আৰু 30ক 6 কাটিব পাৰোঁ 6 5 গুণ 30 গতিকে 3/5 গতিকে 18/30 যেতিয়া মই লঘিষ্ঠ আকাৰ ল'লোঁ তেতিয়া কিমান পাম 3/5 কটা গতিকে 3/5 পাম এই 3/5 টো দুইটা সমান আছে গতিকে কি হৈছে যে 3/5 আৰু 18/30টো সমতুল ভগ্নাংশ এই বাকীকেইটা ক্ষেত্ৰত একেদৰে আমি সমতুল ভগ্নাংশ ল'ব লাগিব এতিয়া আমাক এই সমতুল ভগ্নাংশ মই উলিয়াই দেখাইছোঁ কেনেকৈ হয় নে দুইটা সমান মানে 3/5 আৰু 18/30 সমান হয় নে কিন্তু আমি ল'ব লাগিব 18/30টোকে ল'ম নেক্সট ইয়ালৈ আহিব এতিয়া আমি কৈছিলোঁ যে আমি তলৰ হৰটো একে মানে হৰটো একে ৰাখিব লাগিব ভগ্নাংশটোত ইয়াত এতিয়া কি আছে 30 পালোঁ গতিকে ইয়াতো মই কি হ'ব লাগিব 30 হ'ব লাগিব গতিকে ইয়াত 5 এটা আছে 5 লগত কি পূৰণ কৰিলে 30 হ'ব 6 এটা গতিকে ইয়াত 6 পূৰণ কৰিম আৰু ইয়াত 6 পূৰণ কৰিলে ইয়াতো 6 এটা পূৰণ কৰিলোঁ তেতিয়া দুইটা সমান হৈ থাকিব এতিয়া ওপৰত কিমান হ'ব 4 6 গুণ 24 আৰু তলত কিমান হ'ব 6 5 গুণ 30 এতিয়া ভাবাচোন 4/5 টোৰ 24/30 সমান হয় নাই সমতুল হয় নাই সমান হয় কিহৰ কাৰণে মই যদি 24টোক কাটো 6ৰে 4 যাব আৰু 30টোক যদি 6 কাটো 6 5 গুণ 30 4/5 মিলি আছে গতিকে এটা সমান এটি কি আছিলে এটা পালোঁ কিমান পালোঁ 18/30 এটা পালোঁ 24/30 এতিয়া 3/5 মানে 18/30 আৰু 4/5 মানে 24/30 ইহঁতৰ মাজত আমি যেতিয়া পৰিমেয় সংখ্যা উলিয়াম তেতিয়া কি হ'ব পৰিমেয় সংখ্যা উলিয়াবলৈ যাওঁতে প্ৰথমে ইয়াত যে এই 30টো আছে ইয়াত যে 30 আছে মই দেখিছে প্ৰথম লিখি ল'ম 30
কি লিখিলোঁ 30 এতিয়া চাম এই যেটা 30 হলে তলৰ 30 টো ওপৰৰ 30 টো বা ইয়াৰ হৰটো একে আহিব এই 30 টো বা এই 30 টো বা 30 টো একে আহিব আৰু ওপৰৰ যিটা সংখ্যা লম সেই সংখ্যাটা ক'ব আহিব এই 18 আৰু 24 ৰ ভিতৰত থকা সংখ্যাকেইটা কি সংখ্যা পাম 18 আৰু 24 ৰ ভিতৰত 19 পাম 20 পাম 21 পাম 22 পাম আৰু কি পাম 23 পাম আৰু তো নাপাওঁ 19 20 21 22 23 গতিকে এইকেইটা সংখ্যা পাম গতিকে ইয়াৰ সংখ্যা চলি যাম 19 পাইছিলোঁ গতিকে ইয়াত হ'ব 19/30 তলত 30 আছে আকৌ 30 একে লিখিম এইটো একে থাকিব হৰটো চেঞ্জ নহয় কৈছোৱে 19 ৰ পিছত কিমান 20 তাৰপিছত ইয়াত কিমান হ'ব 21/30 20 21 তাৰপিছত কি হ'ব 22 ইয়াত হ'ব 22 22 বাই ইয়াত কিমান 30 আৰু এটা কিমান আছিলে আমি পালোঁ কিমান ইজ আছিলে 23 এই লিখি দিম 23/30 23/30 এইটা এটা দুটা তিনটা চাৰিটা পাঁচটা এইটা হৈছে 3/5 আৰু 4/5 ৰ মাজত থকা পৰিমেয় সংখ্যা এটা আমি ভাবিব পাৰোঁ যে ইয়াত দেখোন 5 আছিলে ইয়াত 5 আছিলে ইয়াত 30 কেনেকৈ আহিলে এইটো কেনেকৈ আহিলে যে আমি 3/5 আৰু 4/5 ৰ কি লৈছিলোঁ সমতুল ভগ্নাংশ লৈ লৈছিলোঁ সেইকাৰণে ইয়াত 30 আহিছে এইটোৱে এতিয়া মই যে কৈছিলোঁ ইয়াত একটা যোগ কৰা কথা সেইটোৱে আৰু ইয়াত এনেকুৱা নহয় যে মই 6 পূৰণ কৰিলে 7ও পূৰণ কৰিব 7 পূৰণ কৰিলে যেনিবা বেলেগ হ'ব 35 হ'ব সৰি ইয়াত 35 ৰ ওপৰৰ সংখ্যাকেইটা বেলেগ বেলেগ হ'ব তেনেকৈ 15 21 28 এনেকৈ বেলেগ বেলেগ সংখ্যা ওলাব পাৰে এতিয়া এইটো হৈছে 3/5 আৰু 4/5 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হৈছে এইকেইটা এইটো হৈছে উলিওৱা প্ৰচেছটো নেক্সট আহিলে 1.1 নৰ 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটোত কি আছে সুধিছে যে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা এতিয়া সঁচা নে মিছা হৈছে ইয়াৰ হৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা এটা আমি স্বাভাৱিক সংখ্যাবোৰ কোন কোন সৰি 0 টো আহে পূৰ্ণ সংখ্যাত আহিব 0 টো স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হয় গতিকে 1 2 3 4 ডট এনেকৈ গৈ থাকিব ইনফিনিটিলৈকে এইবোৰ হৈছে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা কোনবোৰ 0 1 2 3 4 এনেকৈ গৈ থাকিব আৰু ইনফিনিটিলৈকে পাম এইখিনি হ'ল স্বাভাৱিক সংখ্যা এইখিনি হ'ল পূৰ্ণ সংখ্যা এটা হৈছে স্বাভাৱিক সংখ্যা হ'ব প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় এটা হয়নে চাম এই যে 1 টো আছে পূৰ্ণ সংখ্যা গতিকে এই 1 স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যা হয় 2 টো আছে গতিকে 2 টো পূৰ্ণ সংখ্যা হয় 3 স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যা হয় স্বাভাৱিক সংখ্যাত থকা 4 টো ইয়াত পূৰ্ণ সংখ্যাত আছে মানে কি স্বাভাৱিক সংখ্যাত থকা প্ৰতিটো সংখ্যা আমি ক'ত পাওঁ পূৰ্ণ সংখ্যাত পাওঁ সেইকাৰণে এই উক্তিটো কি হ'ব সঁচা হ'ব উক্তিটো কি হ'ব সঁচা যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় উদাহৰণ এইটো যে স্বাভাৱিক সংখ্যা 1 2 3 4 এনেকৈ আছে আৰু সেই সংখ্যাখিনি আমি ক'ত পাওঁ পূৰ্ণ সংখ্যাটো পাওঁ যিহেতু স্বাভাৱিক সংখ্যা গোটটোৰ লগতে শূন্যটো লগ লাগি পূৰ্ণ সংখ্যা হয় গতিকে স্বাভাৱিক সংখ্যা কিন্তু পূৰ্ণ সংখ্যাত থাকিবই গতিকে উত্তৰটো সঁচা উক্তিটো সঁচা যে স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নেক্সট আহিলে কি আছে যে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা বুলি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা কোনবোৰ যে 0 1 2 3 ডট ইনফিনিটি এইখিনিৰ লগতে -1 -2 -3 ডট এনেকৈ গৈ থাকিব ইনফিনিটি লাগে এইখিনি 0 1 2 3 ডট ইনফিনিটি -1 -2 -3 ইনফিনিটি লাগে এই গোটেই সংখ্যাখিনি একেলগে কি অখণ্ড সংখ্যা বুলি কোৱা হয় আমি আগত অখণ্ড সংখ্যাৰ ওপৰত আলোচনা কৰি আছোঁ প্ৰথম পাৰ্টটোত গতিকে এইখিনি হৈছে অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যাত কোন কোন থাকে বুলি কৈছিলোঁ 0 পৰা ষ্টাৰ্ট হয় 0 1 2 এনেকৈ ডটকৈ গৈ থাকে এতিয়া আমাক ক'লে কি অখণ্ড সংখ্যাসমূহ পূৰ্ণ সংখ্যা হয় এই যে দিছোঁ যে এই যিকেইটা অখণ্ড সংখ্যা আছে 0 1 2 3 এইকেইটা পূৰ্ণ সংখ্যাত আছে কিন্তু যিকেইটা -1 -2 -3 ইনফিনিটি এইকেইটা যিকেইটা অখণ্ড সংখ্যা আছে এইকেইটা কিন্তু পূৰ্ণ সংখ্যাত পোৱা নাযায় গতিকে আমি ক'ব পাৰোঁ যে প্ৰতিটো অখণ্ড সংখ্যা কি পূৰ্ণ সংখ্যা নহয় কোনকেইটা নহয় যেনে -2টো অখণ্ড সংখ্যা হয় কিন্তু সি পূৰ্ণ সংখ্যা নহয় গতিকে এই উক্তিটো হ'ব মিছা এই উক্তিটো হ'ব মিছা নেক্সট আছে কি প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এটা প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হয় নহয় আমি চাম এতিয়া পৰিমেয় সংখ্যা কোনবোৰ হ'ব পাৰে যে 0/1 2/5 -4/7 এনেকৈ আমি ধৰিব পাৰোঁ পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা বেলেগ বেলেগকৈ এতিয়া এইখিনি হৈছে একেটা পৰিমেয় সংখ্যাৰ উদাহৰণ আৰু পূৰ্ণ সংখ্যাত কোনবোৰ 0 1 2 এইবোৰ
এতিয়া ইয়াত যদি চাওঁ যে ইয়াত আছে -4/7 এই যিটো -4/7 আছে -4 যে আছে এই -4/7টো বা মই যদি -4/1 বুলি ধৰোঁ এই -4/1 এইবোৰ কি পৰিমেয় সংখ্যা হয় কিন্তু ইহঁতি কি নহয় এই -4/1টো কি হয় পৰিমেয় সংখ্যা হয় ই কিন্তু কি নহয় পূৰ্ণ সংখ্যা নহয় কেলে পূৰ্ণ সংখ্যা নহয় কাৰণ -4/1 যদি মই মান উলিয়াওঁ -4/1 মানে কিমান -4 গতিকে এই -4টো কি হৈছে পূৰ্ণ সংখ্যা নহয় -4 মানে হৈছে -4/1 ভাল উদাহৰণ এটোকে মই দিছোঁ যে বাকীকেইটা তিনিটা সংখ্যাতকৈ এইটো এটা ভাল উদাহৰণ এইকেইটাতকৈ এইটো যদি মই বুজাবলৈ যাওঁ সহজকৈ তেতিয়া বুজিবলৈ সহজ হ'ব যে মই যদি -4টোক যদি প্ৰকাশ কৰোঁ তেতিয়া -4টোক মই কি হিচাপে প্ৰকাশ কৰিব -4/1 হিচাপে গতিকে -4/1টো এটা পৰিমেয় সংখ্যা হয় কিন্তু -4/1 মানে -4টো এটা পৰিমেয় সংখ্যা হয় কিন্তু এই -4টো কি নহয় পূৰ্ণ সংখ্যা নহয় সেইকাৰণে এই উক্তিটো হ'ব মিছা প্ৰতিটো পৰিমেয় সংখ্যা কি নহয় পূৰ্ণ সংখ্যা নহয় কিছুমান পৰিমেয় সংখ্যাহে পূৰ্ণ সংখ্যা হয় সেইটোৱে গতিকে এই চেপ্টাৰটো ইমানেই বাকী যিখিনি 1.2 1.3 পৰৱৰ্তী ভিডিঅ'ত আমি সেইখিনি আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এই ভিডিঅ'টো চোৱাৰ আগত যদি প্ৰথম ভিডিঅ'টো এবাৰ চাই লোৱা নাই গতিকে প্ৰথম ভিডিঅ'টো এবাৰ চাই ল'বা তেতিয়া এই চেপ্টাৰটো বুজিবলৈ নিশ্চয় সহজ হ'ব ধন্যবাদ